মনলৈ আহিছে কাহিনীটো হ'ল কি ছাত্ৰ ছাত্ৰীসকলৰ লগত ঈশ্বৰ কৰিহে গাইছোঁ নামখে এদিন মহাদেৱ শিৱ আৰু পাৰ্বতী একেলগতে বহি আছে তেওঁলোকৰ দুইটি সন্তান কাৰ্তিক আৰু গণপতি দুইজন আহিলে দুইজনে কথা বতৰা আলোচনা কৰি আছে মহাদেৱ শিৱই সুধিলে তোমালোক মোৰ ওচৰলৈ কিয় আহিলা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তোমালোকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় নাম এষাৰ অকল তোমালোকৰ বুলিয়ে নহয় প্ৰতিজন ব্যক্তিৰ কাৰণে প্ৰতিজন সতী সন্তানৰ কাৰণে প্ৰয়োজনীয় নাম এষাৰ এতিয়া মহাদেৱ শিৱই সুধিলে তোমালোক মোৰ ওচৰলৈ কিয় আহিলা তেতিয়া কাৰ্তিকে ক'লে যে পিতা আমি দুইজন ককাই ভাই এটা আলোচনাত আমি লিপ্ত হৈছোঁ আৰু আমি আলোচনাটোৰ সঠিক সিদ্ধান্ত নাই পোৱা সঠিক সিদ্ধান্ত হ'ল কি আমি দুইজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ আমাক নিৰূপণ কৰি দিয়া তেতিয়া মহাদেৱ শিৱই ক'লে যে পৃথিৱীত যিমানবিলাক তীৰ্থস্থান আছে যি মোক অতি শীঘ্ৰে তৎকালীনভাৱে তীৰ্থ ভ্ৰমণ কৰি আহি আমাৰ ওচৰত আহি উপস্থিত হ'বা তেওঁকে আমি শ্ৰেষ্ঠ বুলি মান্যতা প্ৰদান কৰিম এই কথা শুনাৰ লগে লগে কাৰ্তিকে ময়ূৰ বাহনত উঠি পৃথিৱীৰ তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ উৰা মাৰিলে কিন্তু গণেশ দেৱতা নগ'ল গণেশ যাবই কেনেকৈ গণেশৰ এন্দুৰ বা নিগনি বাহনখনত উঠি গণেশ যাব কেনেকৈ কিন্তু সেইটো কথা নহয় ইয়াৰ অন্তৰালৰ এটা ৰহস্য আছে যে মহাদেৱ শিৱই সুধিলে তুমি কিয় তীৰ্থ ভ্ৰমণ কৰিবলৈ নগ'লা তেতিয়া গণেশ দেৱতাই পিতৃ মাতৃক ক'লে শিৱ পাৰ্বতী মুখলৈ চাই যে তোমালোক মোৰ আৰাধ্য পিতৃ আৰু মাতৃ মোৰ জন্মদাতা পিতৃ মাতৃ তোমালোক মোৰ বাবে সৰ্বশ্ৰেষ্ঠ গতিকে তোমালোকৰ চৰণ অবিহনে পৃথিৱীত কোনো স্থানতে পৃথিৱীত শ্ৰেষ্ঠ তীৰ্থস্থান থাকিব নোৱাৰে তোমালোক থকা অৱস্থাত তোমালোকৰ চৰণ যুগলহে মোৰ কাৰণে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ তীৰ্থস্থান গতিকে তোমালোকৰ চৰণ অবিহনে মই কেতিয়াও কোনো তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ যাব নোৱাৰোঁ সেই পিতা মোৰ সমস্ত অপৰাধ ক্ষমা কৰা আৰু মোক তুমি কৃপা পৰীক্ষণ কৰা তেতিয়া মহাদেৱ শিৱৰ চকু পানী ওলাই আহিছে তেওঁ তেতিয়া অনুভৱ কৰিছে মই ইমান এটা সুযোগ্য সন্তানৰ পুত্ৰী নে গতিকে আচলতে কি হ'ল সতী সন্তানৰ বাবে পিতৃ মাতৃৰ চৰণ সেৱা অবিহনে কোনো তীৰ্থস্থান নাই পিতৃ মাতৃক অৱহেলা কৰি তুমি নামঘৰত ধন দিয়া মন্দিৰত ধন দিয়া ঈশ্বৰে নলয় এইবিলাক এনেই দিয়াহে হ'ব আৰু ঈশ্বৰে সেইবিলাক কেতিয়াও নলয় কাৰণ পিতৃ মাতৃৰ অন্তৰত যদি ছাত্ৰ ছাত্ৰীয়ে হওক বা সতী সন্তানে দুখ দি যদি ঈশ্বৰৰ কৰ্ম কৰে ঈশ্বৰে গ্ৰহণ নকৰে কাৰণ সেইবিলাক দানৱীয় কৰ্ম বুলি ভাবে ঈশ্বৰ নিজৰ পিতৃ মাতৃকে সেৱা কৰিব নাজানা তুমি আকৌ মোক মন্দিৰত পূজা কৰিবলৈ আহিছা সেয়া ঈশ্বৰে গ্ৰহণ নকৰে এই নাম তোমালোকৰ কাৰণে গাম তীৰ্থ ভ্ৰমণলৈ যাবই নালাগে নাই কতো পুণ্যস্থান পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম সেয়ে হ'ব বৈকুণ্ঠ ধাম অ মন ভাই তুষ্ট হৈ
লাগে ও ভাই ভকতি কৰিব লাগে তীৰ্থভূমিবলৈ যাবই নালাগে তীৰ্থভূমিবলৈ যাবই নালাগে নাই কতো পুণ্য প্ৰবাদ আছে সত্য যুগৰ জীৱবিলাকে তেতা যুগৰ জীৱবিলাকে দাপৰ যুগৰ জীৱবিলাকে ভগৱানক প্ৰাৰ্থনা কৰিছে প্ৰভু মই সত্য যুগত মনুষ্য হৈ জন্ম ল'লোঁ সহস্ৰ বছৰ দেখোন মই তপস্যা কৰিবলগীয়া হ'ল দেহাটো দেখোন এফাল উঁয়ে খাই শেষ কৰিলে তথাপিতো তোমাক নেদেখিলোঁ তেতা যুগত কৈছে প্ৰভু মই ইমান কঠোৰভাৱে যজ্ঞ কৰিলোঁ তোমাক নেদেখিলোঁ দ্বাপৰ যুগৰ জীৱবিলাকে কৈছে মই ইমান অৰ্থ ব্যয় কৰি পূজা কৰিলোঁ প্ৰভু তোমাক নেদেখিলোঁ কলি যুগত মোক মনুষ্যৰূপে জন্ম দিবানে মই নাম ল'ম তোমাক দৰ্শন পাম প্ৰভু মই তোমাৰ শৰণ সেৱা কৰিবলৈ পাম সেইকাৰণে কোৱা হৈছে বোলে সত্য তেতা দ্বাপৰৰ সমস্ত জীৱকে কলিত নৰজন লাগে পিতৃ মাতৃৰ বাবেই দেখিলে সংসাৰখন ভকতি কৰিব লাগে মহাতীৰ্থ ভূমি লৈ যদি যোৱা পিতা মাতাক কৰি হেলা হৰি নাম ললেও একো ফল নধৰে মৰণ সংকটৰ বেলা ভাল কৰ্ম কৰিবা হয় পিতৃ মাতৃক অৱহেলা কৰি যদি তুমি যিমানেই কৰ্ম কৰা সেই কৰ্ম কিন্তু ঈশ্বৰে নলয় আৰু এটা কথা আপোনালোকে জানে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে কি কৈছে যে অৰ্জুন আশ্ৰমৰ ভিতৰত গৃহাশ্ৰমখন হ'ল শ্ৰেষ্ঠ বিষয় বাসনা মানুহক লাগিব মাধৱে বুলন্ত সখী শুনা ধনঞ্জয় বিষয় নহ'লে এইটো দেখাছে নহয় বিষয় বাসনা মানুহক লাগিব ঘৰ সংসাৰ মানুহক লাগিব কিন্তু বিষয় বাসনা ল'লোঁ বুলি অকল যদি মানুহজনীৰ লগতে ব্যস্ত থাকোঁ আমি নিজৰ সতি সন্তানৰ লগতে যদি ব্যস্ত থাকোঁ পিতৃ মাতৃক যদি অৱহেলা কৰোঁ সেইখন জানো ঘৰ হ'ব মই বন্ধুসকলক কৈ থাকোঁ তোমালোকো দেউতাক সবাই দিম বৃদ্ধাশ্ৰমলৈ যাবলৈ ৰাস্তা মুকলি নকৰিবা তোমালোকে পিতৃ মাতৃক ভকতি কৰিবলৈ যত্ন কৰা বোলে মাধৱে বুলন্ত সখী শুনা ধনঞ্জয় বিষয় নহ'লে এইটো দেখাছে নহয় বোলে হেন বিষয় হতমজি পিতা মাতাক তেজা যদি জমে যন্ত্ৰণা দিব বাণী পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেন পিতা মাতা হেৰা বান্ধৱ সেৱা নকৰিলে হেৰা বান্ধৱ সেৱা নকৰিলে হেৰা বান্ধৱ ধৰ্মৰ অপৰাধী হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা আদি গুৰু পিতৃ মাতৃ কৰো নমস্কাৰ দেখিলো সৃষ্টিৰ অহংকাৰ